নগৰবেৰাৰ ভকুৰাদিয়াত অঘটন। বজ্ৰ পৰি এজন দৰিদ্ৰ কৃষকৰ মৃত্যু। মৃত কৃষকজন জয়ান আলী বুলি জানিব পৰা গৈছে। ৰবিবাৰে আবেলিৰ সময়ত হোৱা প্ৰচণ্ড ধুমুহা বৰষুণৰ সময়ত গৰু আনিবলৈ কৃষকজন গৈছিল পথাৰলৈ আৰু তাতেই বজ্ৰ পৰি অচেতন হৈ পৰে লোকজন। পৰিয়ালৰ লোকে ততাতৈয়াকৈ আহত লোকজনক সন্তলী স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ছজনীয়া অতি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল এই কৃষকজন। দৰিদ্ৰ পৰিয়ালটোক চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। আনহাতে ভকুৰাদিয়া মহিখুটি গাঁৱতো সংঘটিত হয় আন এক অঘটন। বজ্ৰ পৰি মৃত্যু হয় দুটাকৈ গোধনৰ। পথাৰত ঘাঁহ খাই থকা অৱস্থাতে বজ্ৰ পৰি মৃত্যু হয় গোধন দুটাৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে। আচলতে আজি বৰ জোৰেৰে ধুমুহা আহিছিল, বৰষুণ অজস্ৰ বৰষুণ হৈছিল। সেই বৰষুণত আমাৰ গাঁৱৰে জয়ন আলী নামৰ যিজন ব্যক্তি, তেখেতে পথাৰত মানে এজন কৃষক হয়, তেখেতে পথাৰত গৰু ল'ব গৈছিল। যাওঁতে তাতে আপোনাৰ বিজুলীৰ ঢেৰেকনি পৰি তাতেই প্ৰায় মৃত্যুই হৈছিল। ঘৰত আনিছিল যদিও হয়তো তেনেকুৱা অৱস্থা দেখা পোৱা নাছিলোঁ। তথাপিও আমি সন্তলী মেডিকেলত লৈছিলোঁ। তাতে 2:40 মানত মোটামুটি মৃত বুলি ঘোষণা কৰে ডক্টৰে। সেইটোকে আমি ঘৰত আনিছিলোঁ যদিও হয়তো চৰকাৰী যি নিৰ্দেশ, সেই নিৰ্দেশ মৰ্মে তেওঁক কবৰস্থ কৰিব নোৱাৰিলোঁ। ইতিমধ্যে পুলিচ আৰক্ষী বাহিনী আহি তেখেতক লৈ যোৱাৰ ব্যৱস্থা কৰিছে। আৰু এই ঘটনাবোৰ হয়তো ঘটিয়ে থাকে যদিও আজিৰ দিনটোত বিশেষকৈ আমাৰ এইজন মানুহটো মৃত্যুই হ'ল। আপোনাৰ আমাৰ ভকুৰাদিয়াৰে মহিষখুটিত ইতিমধ্যে 2টা গৰু মৃত্যু হৈছে আজিয়ে নেকি? আজিয়েই। তাৰপিছত আপোনাৰ ইতিমধ্যে শুনা পালোঁ টোপামাৰী সন্তলী থানাত, সন্তলী মেডিকেলত আৰু ইতিমধ্যে এজন মানুহ প্ৰায় মৃত্যুৰ মুখত যুঁজি আছে। হয়তো তেওঁ কিমান বাচিব নাবাচিব এইটো খুব সন্দেহজনক। গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ, একেবাৰে নিখুঁতীয়া মানে পৰিয়াল এটা, 4জনী ছোৱালী আৰু 2জন ল'ৰা, একেবাৰে কণ এইখিনিক থৈ তেওঁ যিহেতু ইহলীলা সম্বোধন কৰিলে, গতিকে আমি চৰকাৰক মানে এই প্ৰাকৃতিক দুৰ্যোগৰ মৃত্যু ব্যক্তিজনৰ সাহায্য কামনা কৰিলোঁ, যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ব্যৱস্থাৰে তেখেতৰ এই পৰিয়ালটোক কিছু সাহায্য প্ৰদান কৰিলে পৰিয়ালটোৰ লগত আমি ৰাইজৰ যথেষ্ট সকাহ পাম বুলি আশা কৰিছোঁ।